নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ছিকিং এটেনশ্যন বুলি এটা বেমাৰ আছে। সদায় তেওঁ জিলিকি থাকিব লাগে, সদায় জনপ্ৰিয় হৈ থাকিব লাগে। জনগণৰ তেখেত কাম কৰক নকৰক, হৃদয়ত থাকক নাথাকক, কোনো মতলব নাইকিয়া। তেওঁ সদায় জিলিকি থাকিব লাগিব, একদম তেওঁ জনপ্ৰিয়, তেওঁ ৰজা আৰু। কিন্তু এই মুহূৰ্তত অসমৰ ৰজা, অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি কিন্তু জুবিন গাৰ্গ। কোনো পধ্যেই বেলেগ কোনো নহয়, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'বই নোৱাৰে। এতিয়া মূল কথাটো হ'ল, আপোনালোকে চাব, বাৰিষাটো আহিলেই এই যে গৰাখহনীয়াৰ কাম কাজ তাৰ কিবা কিবি এই চব তেতিয়াই ষ্টাৰ্ট হয়, পলমকৈ ষ্টাৰ্ট হয়। যেতিয়া ষ্টাৰ্ট কৰিব লাগে তেতিয়া কিন্তু তেওঁলোকে ষ্টাৰ্ট নকৰে। এইটো আমি দেখি আহিছোঁ, কি কংগ্ৰেছৰ আমল কি বিজেপিৰ আমল, একেই অৱস্থা। হয়, বিজেপিৰ আমলৰ ডিফাৰেঞ্চ এইটোৱে, তাত চেল্ফি বেছি হৈ থাকে, ফটো ছেশ্যন বহুত বেছি হয়, যোনটো কংগ্ৰেছৰ আমলত নাছিলে। এতিয়া এনেকুৱা লাগিছে যে ভাৰতৰ যি আইনী ব্যৱস্থা বা বিভিন্ন কোৰ্ট আদালত, তাত দেখা গৈছে যে মোদীৰ এটা হাত থাকে আৰু তেওঁৰ ইচাৰতে চব চলি থাকে। এতিয়া ফৰ এক্সাম্পল ধৰি লওক, ৰাম মন্দিৰ বাবৰি মছজিদ যি বিবাদ, তাৰ ৰায় মইতো আগতীয়াকৈ কৈ দিছিলোঁ যে কি হ'বলৈ গৈ আছে, একজেক্টলি এইটো হৈছে। এইবিলাক চব ৰেকৰ্ডেড বস্তু, এনেকুৱা নহয় যে মই আজি নতুনকৈ দাবী কৰি আছোঁ বুলি। যদি আপোনালোকে মোৰ ভিডিঅ' চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক। মই আজি কোৱা নাই, কিন্তু মই আগতো কৈছোঁ, আপোনালোকে চাব, প্ৰতিটা ভিডিঅ' চাব। মই ক'ৰবাত না ক'ৰবাত মেনশ্যন কৰিছোঁ কাৰ লগত মোৰ কথা হৈছিলে, মই আগতীয়াকৈ কেনেকৈ ক'ব পাৰিছিলোঁ, চব কথা বতৰাবিলাক আছে। আৰু হয়, আমাৰ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে শুনিব। কিছুমান আছে অলপ বেছি অধৈৰ্য হৈ পৰে, তেনেকৈ নকৰিব। এতিয়া চব এনেকুৱা হৈছে, মোদী আপোনাৰ অকল ইণ্ডিয়াৰ যিবিলাক আদালত আছে তাত নহয়, ছিংগাপুৰ গৈ পাইছে নেকি, চবে ৰৈ আছিলে। অৱশ্যে মই কেতিয়াবাই গম পাওঁ, কৈছোঁ যে ছিংগাপুৰৰ আদালতত যোনটো ৰায় এটা দিবলৈ আছিলে, সেই ৰায়টো কিন্তু নহ'ল। কাৰণ যিজন বিচাৰপতি তাৰ ৰায় দিয়াৰ কথা, তেখেত কিবা এটা কাৰণত এবচেণ্ট। কিবা এটা অদ্ভুত নালাগে জানো, কাৰবাৰটো তেনেকুৱা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল যে জুবিনৰ মৃত্যুৰ পিছত মোদী অমিত শ্বাহ কেইবাবাৰো আহি গ'ল। আল্টিমেটলি কিন্তু তেওঁলোকে জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাব পৰা নাই। সেইটো লৈ আৰু মই ক'বলৈ নাই, সেইবিলাক মই ধাৰাবাহিকভাৱে কৈ আছোঁ। এতিয়া জুবিন গাৰ্গ হ'লগৈ মানুহৰ হৃদয়ৰ ৰজা, আৰু তেওঁ হ'লগৈ জবৰদস্তি ৰজা হৈ আছে। চেক বিতৰণ কৰিছে, কিবা কিবি কৰিছে, চব আমাৰ টেক্স পেয়াৰৰ টকা। তো আজি যে সমাধিৰ ক্ষেত্ৰ, তাৰ কি অৱস্থা, সেইটোক লৈ মই কি আকৌ নতুনকৈ ব্যাখ্যা কৰিবলৈ আছে নেকি? কেতিয়াও নাই। তো গতিকে 26ততো ইলেকশ্যন হ'ব। কোনে কৈছিলে? এইটো কি গৌৰৱ গগৈ কৈছিলে না আমাৰ হিমন্তই কৈছিলে যে যদি কংগ্ৰেছে ন্যায় দিব নোৱাৰে তেতিয়াহ'লে কংগ্ৰেছক ভোট নিদিব? সেইটো কথা কোনে কৈছিলে? সেইটো কথা কৈছিলে যদি জুবিনৰ আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে বিজেপিক ভোট নিদিব। আপোনালোকে পাহৰি গৈছে কেনেকৈ? কাৰণ ভোট নিদিয়াৰ কাৰণে যি দুটা ইম্পৰ্টেণ্ট লজিক, সেইটো কিন্তু অলৰেডি আছে আপোনালোকৰ ওচৰত। নাম্বাৰ 1 কি? বয় বস্তুৰ মূল্য বৃদ্ধি, গেছৰ নাটনি, তেলৰ নাটনি হ'বলৈ গৈ আছে, আৰু বহুত কিবা কিবি হ'বলৈ গৈ আছে, মূল্য বৃদ্ধি হ'বলৈ গৈ আছে। হ'বলৈ গৈ আছে কি অলৰেডি হৈছেই। আৰু এই গেছৰ নাটনিৰ কাৰণে আপোনালোকে দেখিছে প্ৰায় 30%, ক'ৰবাত 50% আপোনাৰ যি ইলেক্ট্ৰনিক্স বস্তু আছে তাৰ ওপৰত কিন্তু বেপাৰীয়ে ৰেট বঢ়াই দিলে, আৰু চৰকাৰ কিন্তু কোনো বস্তু নিয়ন্ত্ৰণ জানি শুনি কৰা নাই, কাৰণ তেওঁলোকৰ পৰা ডনেশ্যন লাগিব। তো এই যে এটা জুৰুলা অৱস্থা, তো গতিকে সেই পৰিস্থিতিটো আপোনাৰ বিজেপিক ভোট নিদিয়াটো স্বাভাৱিক কথা। দ্বিতীয় কথাটো হ'ল যে ন্যায়টো দিব পৰা নাই আৰু নিদিয়ে। তাৰপিছতো যদি আপোনালোকে যদি ভোট দিয়ে নহয় হিমন্ত বিশ্ব শৰ্মা, কি হ'ব জানেনে নাই?
দিল্লী চেল্লিত ক'ৰবাত আমাৰ অসম নৰ্থ ইষ্টৰ মানুহক মানে পিটন নিদিয়ে জানো? এতিয়া আৰু বেছিকৈ পিটন খাব, এতিয়া আৰু বেছিকৈ পিটন খাব। কাৰণ ভাৰতবৰ্ষৰ মানুহে যিসকলে ষ্টাডি কৰে তেওঁলোকে মাত্ৰ অসম আন্দোলনৰ ইতিহাসটো মনত থৈছে অলপ চলপ, অলপ তাৰ প্ৰতি সন্মানো আছে, নথকা নহয়। কিন্তু ভাৰতবৰ্ষৰ বেলেগ প্ৰান্তৰ মানুহ, বিশেষকৈ অসমৰ মানুহ বেয়া পায় কেতিয়াৰ পৰা জানেনে? য'ত আন্দোলনটো মানে জবৰদস্ত হ'ব লাগিছিলে অসমত, কা আন্দোলনটো, সেইটো কিন্তু হোৱা নাছিলে। ক'ত হৈছিলে? শ্বাহিনবাগত হৈছিলে, দিল্লীত। আৰু অমিত শ্বাহ কি বুলি কৈছিলে যে আপোনালোকে বটমটো এনেকৈ দবাব যাতে শ্বাহিনবাগতে মানে তাৰ ঝাটকাটো শ্বাহিনবাগত লাগে। গতিকে মোৰ কথাটো হ'ল যে আপোনালোকে আমাৰ চিয়ানা হয়, চব হুঁচিয়াৰ, মই ক'বলৈ বেছি দৰকাৰ নাই। ভোট এনেকৈ দিব, ঝাটকাটো এনেকৈ লাগিব যাতে একেবাৰে জালুকবাৰীত গৈ ঝাটকাটো অনুভৱ কৰে না ক'ৰবাত কিবা এটা হৈ আছে। কাত আপোনালোকে গোটেই ভাৰতবৰ্ষৰ লগত বেইমানি কৰিলে, অসমৰ লগত বেইমানি কৰিলে, আৰু এতিয়া জুবিনৰ ন্যায় পোৱাৰ কোনো সম্ভাৱনাই দেখা যোৱা নাই। নহয় সেইটো আজি কংগ্ৰেছৰ পিৰিয়ড হ'লে কি হ'লহেঁতেন? আপোনালোকে কি কৰিলেহেঁতেন? অসমীয়া কি কৰিলেহেঁতেন? কি কৰি আছে এতিয়া? কংগ্ৰেছত থকা হ'লে কি কৰিলেহেঁতেন অসমীয়া? আৰু আজি বিজেপিৰ ভৰি চেলেকি অসমীয়া কি কৰি আছে? কথাটো সেইটোৱে। তো ইয়াৰ পিছতো যদি দিয়ে, মানে জুবিনৰ আত্মাই কি কষ্ট পাব নাপাব সেইবিলাক পিছৰ কথা, কিন্তু ভাৰতবাসী কিন্তু অসমৰ মানুহক, অসমীয়াক কিন্তু জিন্দগীত মাফ নকৰিব। গতিকে এই যে টোটাল যে হেমাহি, আজি অতদিনে মানে কোনো কমিটি গঠন কৰা, তাত মানে ভালকৈ অলপ সন্মান সহকাৰে তেওঁৰ সমাধি ক্ষেত্ৰখন এটা মিনিমাম এটা কনষ্ট্ৰাকশ্যন কৰা, তেওঁলোকেতো দেখোন কৰি আছে। ডাঙৰ ডাঙৰ টেণ্ট বনাই আছে, য'তে মোদী গৈছে, অমুক গৈছে, তমুক গৈছে, চবে টেণ্ট হৈ আছে, কিন্তু তাত আজিলৈকে এটা ভালকৈ এটা চালি কেলে দিয়া হোৱা নাই। সেইবিলাক কি আপুনি স্বাভিমানী অসমীয়া হিচাপে এইবিলাক বস্তু আপোনালোকে নাভাবেনে? ভবা উচিত নহয়নে? এইবিলাক কি হৈ আছে? তো গতিকে জুবিনক লৈ চৰকাৰে হেতালি খেলিব, কিন্তু আপোনালোক হেতালি নেখেলিব। এনেকুৱা অনুভৱ হৈছে যে সঁচাকৈ জুবিনক কিন্তু ভয় খাইছে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। কাৰণ তেওঁতো যোৰহাটৰ পৰা পলালেই, আমাৰ লাষ্ট এপিছ'ডতো কৈছোঁ, যোৰহাটৰ পৰা পলালে। যোৰহাটৰ পৰা কিয় পলাই গ'ল সেই এপিছ'ডো কৈছোঁ, সেইকাৰণে কৈছোঁ যে ছাবস্ক্ৰাইব কৰক, তাত ডিটেইলছ পাব যে হিমন্ত বিশ্ব যোৰহাটত য'ত কণ্টেষ্ট কৰিব লগা আছিলে, গৌৰৱ গগৈৰ ভয়ত, আহোমৰ ভয়ত কেলে পলাই গ'ল জালুকবাৰীলৈ, সেইটো তাত উল্লেখ কৰা আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত অসমীয়াৰ কাৰণে কিন্তু অগ্নি পৰীক্ষা যদি আপোনালোকে উত্তীৰ্ণ হ'ব নোৱাৰে, তেতিয়া কিন্তু গোটেই ইণ্ডিয়াত আপোনালোকে চেছে হ'ব। অকল দিল্লীত নহয়, বেলেগ ষ্টেটতো যেতিয়া যাব নহয়, একেই গতি হ'ব আপোনালোকৰ, আৰু একেই গতি হ'বলৈ গৈ আছে। মই ধৰিব পৰা নাই, য'ত লাখ লাখ মানুহ ওলাই গৈছিলে জুবিনৰ মৃত্যুৰ পিছত, আৰু এতিয়াও দেখা গৈছে, বিশেষকৈ উজনি অসমতো এইটো হৈছে, নামনিত হৈছে নোহোৱা নহয়, যে য'তে সভা কৰিবলৈ গৈছে তাত কিন্তু জুবিনৰ ন্যায়ৰ কথাটো কৈছে। তাত কোনোবা কৈ আছে, মামা আমাৰ একো নালাগে, জুবিনৰ ন্যায় লাগে। আৰে ইমান মৰমকৈ কেলে কথা পাতি আছ? জুবিনৰ ন্যায় নিদিয়ালৈকে লেকচাৰ নিদিবি হিমন্ত, এনেকৈ ক'ব লাগে। যদি তহঁতি মানে জুবিনৰ অনুৰাগী হয়, কি ঘণ্টা কৰি আছো, এনেকৈ ভাব মামা, তেলি আমি কথা বতৰা, সেইবিলাক প্ৰতিবাদ তাতো মানে কিবা অলপ ৰাজনীতি গুণ পাইছোঁ, তাৰমানে সেই পেকেটটো পালে সেইটো ঠাণ্ডা হৈ যাব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। জনপ্ৰিয় কোন হয়, হিমন্ত হয় না সঁচাকৈ জনপ্ৰিয় মানে আমাৰ অসমৰ হৃদয়ৰ সম্ৰাট জুবিন হয়, এয়া কিন্তু 2026 ভোটৰ ফলাফলেহে প্ৰমাণ কৰিব। আজি ইয়াতে শেষ কৰিছোঁ।